নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডেইলি লাইফত ইউজ হোৱা এক প্ৰকাৰৰ গুৰুত্বপূৰ্ণ বাক্য আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে কেতিয়াবাটো মোৰ কথা ভাবা কেতিয়াবাটো মোৰ কথা শুনা বা কেতিয়াবাটো ভুল একচেপ্ট কৰা এনে ধৰণৰ যিবোৰ বাক্য কওঁ এই বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰিম বা এই বাক্যবোৰ আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিম তাৰ বিষয়ে সবিশেষ জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে এক সেকেন্ডো স্কিপ নকৰাকৈ হেকলৈকে চাওক ডেফিনেটলি আপোনালোকে এনে ধৰণৰ বাক্য সহজে ফৰ্ম কৰিব পাৰিব আৰু আপুনি আপোনাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব পাৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আমি যদি কেতিয়াবা আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য ক'ব লগা হয় যে কেতিয়াবাটো মোৰ কথা শুনা কেতিয়াবাটো মোৰ কথা ভাবা এনে ধৰণৰ বাক্যবোৰ ক'বলৈ যাওঁতে এই কেতিয়াবাটোৰ কাৰণে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগে ডু এভাৰ ব্যৱহাৰ কৰাৰ পিছত যেটো বাক্যটোৰ ভাৰ্ব হ'ব সেই ভাৰ্বটো আমি বেস ফৰ্মত ব্যৱহাৰ কৰিম আৰু বাক্যটোৰ যেটো আদাৰ পাৰ্ট থাকিব আদাৰ পাৰ্টটো আমি ব্যৱহাৰ কৰিম প্ৰথমতে আমি ডু এভাৰ ব্যৱহাৰ কৰিম তাৰ পিছত ভাৰ্ব তাৰ পিছত আমি বাক্যটোৰ অন্য পাৰ্ট বা ডু এভাৰৰ পাছত আমি যেটো সেন্টেন্স হয় সেন্টেন্সটো ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰিম বা কেনেদৰে এই বাক্যবোৰ ক'ব পাৰিম বা কেনেদৰে এই বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিম কেইটামান এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি ল'বলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে কেতিয়াবাটো মোৰ কথা শুনা মই অলৰেডি কৈ আহিলো যে এই কেতিয়াবাটোৰ কাৰণে আমি বাক্যটোৰ আৰম্ভণিতে ডু এভাৰ ব্যৱহাৰ কৰো আৰু মোৰ কথা শুনা যেটো বাক্যৰ অন্য পাৰ্ট হয় সেই পাৰ্টটো আমি ডু এভাৰৰ পিছত ব্যৱহাৰ কৰো সো আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি বাক্যটোৰ আৰম্ভণিতে ব্যৱহাৰ কৰিম ডু এভাৰ তাৰ পিছত আমি যেটো ভাৰ্ব হয় ভাৰ্বটো ব্যৱহাৰ কৰিম ভাৰ্বটো কি হয় শুনা তেতিয়া আমি কেনে ধৰণে কম আমি ক'ব পাৰো যে ডু এভাৰ লিসেন টু হোল ভাৰ্ব আৰু লিসেনৰ পিছত হলাই টু প্ৰিপজিশন ব্যৱহাৰ হয় তেতিয়া আমি কম যে ডু এভাৰ লিসেন টু কাৰ কথা শুনা মোৰ কথা শুনা তেতিয়া আমি বাক্যটো ক'ব পাৰো ডু এভাৰ লিসেন টু মি কেতিয়াবাটো মোৰ কথা শুনা এনে ধৰণে আমি ডু এভাৰ ব্যৱহাৰ কৰি বাক্যখিনি ফৰ্ম কৰিব পাৰো এতিয়া আৰু দুই চাৰিটা এক্সাম্পল চাই দিও যাতে আপোনালোকৰ বাবে কনসেপ্টটো সহজ হৈ পৰে কেতিয়াবাটো আমাৰ ঘৰলৈ আহা সো এই বাক্যটো যদি আমি ইংৰাজীত ক'বলৈ যাওঁ আমি কেনেদৰে ক'ব পাৰিম কেতিয়াবাটোৰ কাৰণে আমি বাক্যটোৰ আৰম্ভণিতে ব্যৱহাৰ কৰিম ডু এভাৰ তাৰ পিছত আমি ভাৰ্বটো ব্যৱহাৰ কৰিম ভাৰ্বটো কি হয় কেতিয়াবাটো আমাৰ ঘৰলৈ আহা এই আহাটো হ'ল ভাৰ্ব তেতিয়া আমি কম ডু এভাৰ কাম কলৈ আহা আমাৰ ঘৰলৈ আৱাৰ হোম সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল ডু এভাৰ কাম আৱাৰ হোম কেতিয়াবাটো আমাৰ ঘৰলৈ আহা ঠিক তেনে ধৰণে আমি কেতিয়াবা ক'ব লগা হয় যে কেতিয়াবাটো সঁচা কথা কোৱা এনে ধৰণে ক'বলৈ যাওঁতে আমি কেনে ধৰণে ক'ব পাৰিম কেতিয়াবাটোৰ কাৰণে আমি বাক্যটোৰ আৰম্ভণিতে ব্যৱহাৰ কৰিম ডু এভাৰ সঁচা কথা কোৱা ভাৰ্বটো আমি ব্যৱহাৰ কৰিম তেতিয়া আমি কম ডু এভাৰ স্পিক কি কোৱা সঁচা কথা ট্ৰুথ সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল ডু এভাৰ স্পিক ট্ৰুথ কেতিয়াবাটো সঁচা কথা কোৱা বুলি কওঁতে আমি বাক্যটো ক'লো ডু এভাৰ স্পিক ট্ৰুথ ঠিক তেনে ধৰণে যদি অন্য এটা বাক্য কওঁ যে কেতিয়াবাটো তাইৰ লগত ভদ্ৰভাৱে কথা পতা এই বাক্যটো চাওক কেতিয়াবাটো তাইৰ লগত ভদ্ৰভাৱে কথা পতা বুলি কওঁতে আমি কেতিয়াবাটোৰ কাৰণে আমি ডু এভাৰ বাক্যটোৰ আৰম্ভণিতে ব্যৱহাৰ কৰিবই লাগিব তাৰ পিছত আমি ভাৰ্বটো ব্যৱহাৰ কৰিম সো ডু এভাৰ কথা পতা বুলি কওঁতে আমি ক'ব পাৰো ডু এভাৰ টক কাৰ লগত কথা পতা তাইৰ লগত ডু এভাৰ টক টু হাৰ কেনে ধৰণে কথা পতা ভদ্ৰভাৱে politely আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল ডু এভাৰ টক টু হাৰ পলাইটলি কেতিয়াবাটো তাইৰ লগত ভদ্ৰভাৱে কথা পতা ডু এভাৰ টক টু হাৰ পলাইটলি কেতিয়াবাটো তুমি তোমাৰ ভুল স্বীকাৰ কৰা এনে ধৰণে বাক্যটো ক'বলৈ যাওঁতে আমি কেনে ধৰণে ক'ব পাৰো আমি ক'ব পাৰো যে ডু এভাৰ একচেপ্ট ইওৰ মিস্টেক কেতিয়াবাটো তুমি তোমাৰ ভুল স্বীকাৰ কৰা বুলি কওঁতে আমি বাক্যটো ক'লো ডু এভাৰ একচেপ্ট ইওৰ মিস্টেক কেতিয়াবাটো মোৰ কথা ভাবা বুলি কওঁতে আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে ডু এভাৰ থিংক এবাউট মি কেতিয়াবাটো মোৰ কথা ভাবা এনে ধৰণে আমি বাক্যটো ক'ব পাৰো এতিয়া আমি লাষ্ট এটা এক্সাম্পল চাই ল'বলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে কেতিয়াবাটো মোক বুজা এনে ধৰণে যদি ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰো কেতিয়াবাটোৰ কাৰণে আমি বাক্যটোৰ আৰম্ভণিতে ব্যৱহাৰ কৰিম ডু এভাৰ আৰু বাক্যটোৱে কি কৈছে কেতিয়াবাটো মোৰ কথা বুজা তেতিয়া বুজাৰ ক্ষেত্ৰত আমি আন্ডাৰষ্টেণ্ড ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো তেতিয়া আমি বাক্যটো ক'ব পাৰো যে ডু এভাৰ আন্ডাৰষ্টেণ্ড কাক বুজা মোক বুজা তেতিয়া আমি বাক্যটোৰ শেষত মি ব্যৱহাৰ কৰিম তেতিয়া আমাৰ সেন্টেন্সটো হ'ব ডু এভাৰ আন্ডাৰষ্টেণ্ড মি এই বাক্যটোৰ অৰ্থ হ'ল কেতিয়াবাটো মোক
বুজা কেতিয়াবাটো মোক বুজা বুলি কওঁতে আমি বাক্যটো কলো ডু এভাৰ আন্ডাৰষ্টেণ্ড মি এনে ধৰণৰ বাক্যবোৰ আমি যেতিয়া ইংৰাজীত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ডু এভাৰ বাক্যবোৰত ব্যৱহাৰ কৰিব লাগে আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি কেতিয়াবাটো মোৰ কথা শুনা আমি কেতিয়াবাটো মোৰ কথা ভাবা কেতিয়াবাটো মোৰ লগত কথা পাতা এনে ধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে বাক্যবোৰ ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে